ওয়েলকাম ব্যাক টু মাই ইউটিউব চেনেল এডিআরই গ্ৰেড 3 আৰু গ্ৰেজুৱেট লেভেল সকলৰ কাৰণে যিমানবিলাক পোষ্ট আছে গোটেইবিলাক পোষ্টৰ নাম আহি গৈছে ওবিসি জেনাৰেল এসসি এসটি পিডব্লিউডি আৰু এক্স সাৰ্ভিসমেন সকলৰে কিমান ভ্যাকেন্সি আছে ভ্যাকেন্সি বিলাক চাইলো প্ৰথমতে পোষ্ট বিলাকৰ নাম চাইলো প্ৰথমতে নৰমাল ব্যাচেলৰ ডিগ্ৰী থকা সকলৰ পোষ্টখিনিৰ নাম চাইলো জুনিয়ৰ ইনস্পেক্টৰ অডিটৰ সুপাৰভাইজাৰ অনলি ফৰ ওমেন সাব ইনস্পেক্টৰ জুনিয়ৰ ইনস্পেক্টৰ অডিটৰ অফ কোঅপাৰেটিভ সোসাইটিজ নেক্সট bachelor degree with computer ঠিক আছে 6 month diploma computer আপোনাৰ পোষ্ট বিলাকৰ নাম আপুনি কোন পোষ্টত চাকৰি পাব পাৰে জুনিয়ৰ এসিস্ট্যান্ট জুনিয়ৰ এডমিনিষ্ট্ৰেটিভ এসিস্ট্যান্ট জুনিয়ৰ ডিস্ট্ৰিক্ট এডমিনিষ্ট্ৰেটিভ এসিস্ট্যান্ট জেডিএএ এসিস্ট্যান্ট বিডিও গাঁও পঞ্চায়ত সেক্ৰেটাৰী লোৱাৰ ডিভিজন এসিস্ট্যান্ট এলডিএ কম্পিউটাৰ অপাৰেটৰ ফৰ কম্পিউটাৰ এলডিএ কম টাইপিষ্ট ৰিসেপশনিষ্ট কম অফিস এসিস্ট্যান্ট accountant com cashier next aru ase junior accounts assistant statistical assistant copyist bench assistant planning assistant aru storeman tarpot aku ase store clerk storekeeper assistant storekeeper telephone operator next amar jikhini bachelor degree aru library science diploma thoka hokolor karone apunar post bilakor naam librarian library assistant ঠিক আছে নেক্সট স্টেনোগ্ৰাফাৰ থকা সকলৰ কাৰণে ব্যাচেলৰ ডিগ্ৰী উইথ স্টেনোগ্ৰাফি সাৰ্টিফিকেট থকা সকলৰ কাৰণে স্টেনোগ্ৰাফাৰ গ্ৰেড 3 পোষ্টৰ নাম হৈছে এটো নেক্সট হাই সেকেন্ডাৰী লেভেল বা ইকুইভ্যালেন্ট হাই সেকেন্ডাৰী লেভেলৰ পোষ্টখিনিৰ নাম আপোনাৰ কি পোষ্টত চাকৰি হ'ব এগ্ৰিল এক্সটেনশন এসিস্ট্যান্ট ফিল্ড এসিস্ট্যান্ট কাউন্টাৰ এটেন্ডেন্ট ৰেকৰ্ড কিপাৰ আকৌ আমি ভালকে পোষ্ট বিলাকৰ বিষয়ে জানিম নেক্সট ভিডিঅত কি পোষ্টৰ কি কাম হ'ব পাৰে কিমান স্যালাৰি হ'ব পাৰে সকলোখিনি চাম চেনেলটোৰ লগত জড়িত হৈ থাকিব এসিস্ট্যান্ট ইনস্পেক্টৰ অফ এক্সাইজ সার্কুল অর্গানাইজার ভিলেজ ডিফেন্স অর্গানাইজেশন COVDO স্টোর কিপার মেট্রো কম স্টোর কিপার মেট্রন কম স্টোর কিপার ফর ফিমেল অনলি SCD জুনিয়র গ্রেড 3 SCFW গ্রেড 3 এক্সট্রা রাইটার নেক্সট এনফোর্সমেন্ট চেকাৰ ফোরম্যান সেকশন এসিস্ট্যান্ট এনফোর্সমেন্ট ইন্সপেক্টর মেট্রন হাই সেকেন্ডাৰী লেভেলৰ যিখিনি সায়েন্স সকলৰ কাৰণে সায়েন্স থকা সকলৰ কাৰণে ফটোগ্ৰাফিক এসিস্ট্যান্ট সেকশন এসিস্ট্যান্ট তাৰপিছত আমি জানো গ্ৰেড 3 ৰ যিটো ড্ৰাইভাৰ পোষ্টৰ কাৰণে এতিয়া আমি কোনটো পোষ্টত কিমান ভ্যাকেন্সি আছে কাৰ কিমান আছে সকলোখিনি চাম ডিটেইলছত ভিডিঅ'টো সকলোকে চাই থাকক প্ৰথমতে নৰমাল ব্যাচেলৰ ডিগ্ৰী ওপেন ক্যাটাগৰীৰ কাৰণে আছে 206 টা ওবিসিৰ কাৰণে আছে 134 টা 134 এসসিৰ কাৰণে আছে 35 এসটি প্লেনৰ কাৰণে আছে 48 এসটি হিলৰ কাৰণে 24 তাৰপিছত টোটাল আমি যদি চাও ব্যাচেলৰ ডিগ্ৰী নৰমাল 456 ইমান ভ্যাকেন্সি আছে তাৰপিছত 6টা এক্স সাৰ্ভিসমেনৰো আছে 25টা আপোনাৰ PWBD সকলৰ কাৰণে আছে নেক্সট ব্যাচেলৰ ডিগ্ৰী উইথ কম্পিউটাৰ আপোনাৰ টোটাল ওপেন ক্যাটাগৰী 2002টা পোষ্ট আছে 2002টা ওবিসি সকলৰ কাৰণে আছে টোটাল 611টা তাৰপিছত এসসি সকলৰ কাৰণে আছে 242টা এসটি প্লেনৰ কাৰণে আছে 348 ST হিলৰ কাৰণে 153 টোটাল আপোনাৰ পোষ্ট আছে 3478টা ইয়াৰ ভিতৰত 40টা এক্স সাৰ্ভিসমেন আৰু 141টা আপোনাৰ ৰিজাৰ্ভেশন আছে PWBD সকলৰ কাৰণে নেক্সট আমাৰ ব্যাচেলৰ ডিগ্ৰী ইন লাইব্ৰেৰী সায়েন্স থকা সকলৰ কাৰণে টোটাল ভ্যাকেন্সি আছে আপোনাৰ 7টা তাৰ ভিতৰত 6টা আপোনাৰ ওপেন ক্যাটাগৰীৰ কাৰণে আৰু এটা আপোনাৰ ওবিসিৰ কাৰণে ঠিক আছে নেক্সট ব্যাচেলৰ ডিগ্ৰী উইথ কম্পিউটাৰ সাৰ্টিফিকেট ডিপ্লোমা আৰু স্টেনোগ্ৰাফি থকা সকলৰ কাৰণে ওপেন ক্যাটাগৰী আছে 87টা টোটাল ওবিসিৰ কাৰণে আছে 32 ওবিসি মানে ওবিসি আৰু এমওবিসি তাৰ পিছত ৰিজাৰ্ভ ফৰ টি ট্ৰাইব সকলৰ কাৰণে ইয়াতে আপুনি টি ট্ৰাইবৰ সকলৰ কাৰণেও পাব ইয়াতে জিটো ইয়াতে দিয়া আছে ইয়াতে 9টা আছিল ব্যাচেলৰ ডিগ্ৰী নৰমাল ইয়াতে আপোনাৰ 155টা আছিল ব্যাচেলৰ ডিগ্ৰী উইথ কম্পিউটাৰ তাৰ পিছত আপোনাৰ ইয়াতে এসসি সকলৰ কাৰণে 9টা এসটি প্লেনৰ কাৰণে 14টা এসটি হিলৰ কাৰণে আপোনাৰ 8টা টোটাল 151টা 151 ঠিক আছে তাৰ পিছত ইয়াতে এক্স সাৰ্ভিসমেনৰ কাৰণে এটা আছে নেক্সট হাই সেকেন্ডাৰী লেভেলৰ 1458টা আপোনাৰ ওপেন ক্যাটাগৰীৰ কাৰণে তাৰ পিছত ওবিসিৰ কাৰণে এমওবিসিৰ কাৰণে 621টা টি ট্ৰাইবৰ কাৰণে আছে ইয়াতে 26টা এসসিৰ কাৰণে 181 এসটি প্লেনৰ কাৰণে আছে 260টা এসটি হিলৰ কাৰণে আছে 124 তাৰ পিছত আপোনাৰ টোটাল ইয়াতে যদি চাও 2670টা তাৰ পিছত ইয়াতে
আমি এক্স সাৰ্ভিচৰ কাৰণে 70টা আছে ইয়াতে দিয়া আছে আমি পালো তাৰ 43টা আছে পিডব্লিউডি সকলৰ কাৰণে নেক্সট আমাৰ কি বাকি থাকিল হাই সেকেন্ডাৰী লেভেল সায়েন্সৰ 368টা ওপেন ক্যাটেগৰী ওবিসিৰ কাৰণে 75 টি ট্ৰাইবৰ কাৰণে 3টা ইয়াতে টি ট্ৰাইব আৰু আদিবাসী দুটা লগ লাগি আছে ঠিক আছে এসসিৰ কাৰণে আছে 44 এসটি প্লেনৰ কাৰণে 50 এসটি হিলৰ কাৰণে 38 টোটাল আছে 578 ইয়াতে এটা আছে পিডব্লিউডি সকলৰ কাৰণে তাৰপিছত এইচএলসি বা ইকুইভ্যালেন্ট যেটো আমাৰ ড্ৰাইভাৰ পোষ্টৰ কাৰণে টোটাল আছে 225টা ভ্যাকেন্সি ইয়াতে আপোনাৰ ওবিসিৰ আছে 42টা টি ট্ৰাইব আৰু আদিবাসীৰ কাৰণে দুটা আছে তাৰপিছত টোটাল এসটি প্লেনৰ কাৰণে 23টা আছে আৰু ইয়াতে এসটি হিলৰ কাৰণে 5টা আছে এইখিনি টোটাল এতিয়া যদি গ্ৰ্যান্ড টোটালটো চাও আমাৰ ওপেন ক্যাটেগৰী কিমান পালো 4352টা ইয়াৰ ভিতৰত 1071টা উমেনৰ কাৰণে ৰিজাৰ্ভ ঠিক আছে মহিলাসকলৰ কাৰণে তাৰ পিছত ওবিসিৰ 1516টা টোটাল 1516টা টোটাল তাৰ পিছত 431টা আমাৰ উমেনৰ কাৰণে তাৰ পিছত টি ট্ৰাইব আৰু আদিবাসীৰ কাৰণে 163 টোটাল 160 টোটাল তাৰ ভিতৰত আমাৰ 32টা মহিলাৰ কাৰণে তাৰ পিছত এসসিৰ কাৰণে 524 টোটাল 524 তাৰ ভিতৰত 123টা মহিলাৰ কাৰণে এসটি প্লেনৰ কাৰণে টোটাল 743 তাৰ ভিতৰত 191 মহিলাৰ কাৰণে তাৰ পিছত নেক্সট আমি চাব পাৰো 352 আছে আপোনাৰ এসটি হিলৰ কাৰণে 352 এসটি হিল তাৰ ভিতৰত 81টা মহিলাৰ কাৰণে তাৰ পিছত গ্ৰ্যান্ড টোটাল যদি আমি চাও কিমান পোষ্ট আছে এই সকলোখিনি মিলি কিনে গ্ৰেজুৱেট লেভেল আৰু হাই সেকেন্ডাৰী লেভেল আৰু ড্ৰাইভাৰ এই তিনিটা পোষ্টৰ গোটেইখিনি যদি আমি মিলাই দিও তেতিয়া পোষ্ট পালো আমি 7650টা আৰু 1929টা ইয়াৰ ভিতৰত মহিলাৰ কাৰণে ই ট্ৰাইবৰ কাৰণে আমি টোটাল কিমান পাইছিলো 163টা ঠিক আছে তাৰ পিছত পিডব্লিউডি সকলৰ কাৰণে 215টা আৰু এক্স সাৰ্ভিচৰ কাৰণে 117টা নেক্সট ভিডিও পোৱাৰ কাৰণে প্লিজ চেনেল সাবস্ক্ৰাইব কৰিব থ্যাংক ইউ